सरकार go back. BJP मुर्दाबाद. BJP मुर्दाबाद. BJP go back. BJP go back. नरेंद्र मोदी मिसोलिया. नरेंद्र मोदी मिसोलिया. राजबंशी जनगोष्ठीके धरि छय जनगोष्ठीर जे जनजातिकरण সেই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এপ্ৰিল মাহত তেওঁলোকে কথাটো বিধানসভাৰ মজিয়াত লৈ আহিব। কিন্তু আচৰিত কথা যে যি সময়ত আমাৰ এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন ৰাজ্যসভাত জীৱিত হৈ আছে সেই ক্ষেত্ৰত অসম চৰকাৰৰ বিধানসভাত আকৌ কি বিল পাছ কৰিব সেয়া আমি ভাবি আচৰিত হৈছোঁ। তাতকে ডাঙৰ কথা হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিলহাকত থকা আমাৰ চিলাৰায় ভৱনটোৰ মাটি তেখেতে কৈছিলে যে শিলহাকত যি আমাৰ চিলাৰায় ভৱন আছে সেইটো আমি ভাঙি দিম বৃহত্তৰ গুৱাহাটীৰ ৰাইজৰ স্বাৰ্থত আৰু আমি আপোনালোকক এমাহৰ ভিতৰত মাটি আৰু ভূমি আবণ্টন দিম। কিন্তু এমাহ দূৰৰ কথা 22 চনৰ 1 মাৰ্চৰ পৰা আজি 24 চনৰ 12 ছেপ্টেম্বৰলৈকে তেখেতে এই দুবছৰ তেখেতৰ প্ৰতিশ্ৰুতি পালন নকৰিলে তথা আমাৰ বিটিআৰত আৰু ৰাভা হাছং এৰিয়াত তথা আমাৰ বিটিআৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যি আমাৰ কোচ ৰাজবংশী লোক আছে সেই লোকসকলৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগে। OBC প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত যি খেলিমেলি সেই খেলিমেলি অতি শীঘ্ৰে আঁতৰ কৰিব লাগে আৰু তাৰ চিনাক্তকৰণৰ যি প্ৰক্ৰিয়া আগতে যেনেকৈ সদৌ অসম কোচ ৰাজবংশী সন্মিলনে কৰিছিল সেই প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব লাগে। আজি ইয়াৰ প্ৰতিবাদত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ভগ্নী সংগঠন সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনীয়ে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অনাগত দিনত 2026 চনত আমি যোগ্য প্ৰত্যুত্তৰ তেওঁলোকক দিবলৈ সাজু আছো যদিহে তেওঁলোকে অনতি পলমে আমাক যদি তেওঁলোকে আমাৰ দাবীসমূহ যদি তেওঁলোকে মানি নলয়। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সময়ত কৈছে যে তেওঁ অসমৰ চাণক্য মুখ্যমন্ত্ৰী বুলি তেখেতক বহুতে কয় সেই সময়ত তেখেতে কোচ ৰাজবংশী সন্মিলনীক অফিচিয়েল লগ দিবলৈ তেখেতে অপাৰক তেখেতে সময় উলিয়াব পৰা নাই। যি সময়ত অসমত 70 লাখ জনগোষ্ঠী আছে কোচ ৰাজবংশী এই 70 লাখ কোচ ৰাজবংশী জনগোষ্ঠীয়ে এইবাৰ অহা 2026 চনৰ বিধানসভাৰ যি আমাৰ ইলেকশ্যন হ'ব সেই বিধানসভাৰ ইলেকশ্যনত আমি তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিম আৰু কংগ্ৰেছক আমি যেনেকৈ আমি জংঘললৈ পঠিয়াই দিছিলোঁ এইবাৰ বিজেপিকো আমি 2026 চনত আমি জংঘলত পঠিয়াই দিবলৈ আমি সাজু হৈ আছোঁ। ইমান দীৰ্ঘদিনীয়া আমাৰ বৃহৎ খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠী বছৰ বছৰ ধৰি আমাৰ এই জনগোষ্ঠীটো যিয়েই মানে চৰকাৰ আহে প্ৰতি চৰকাৰে আমাক কোনো আমাক গুৰুত্ব নিদিয়ে, কোনো গুৰুত্বই নিদিয়ে। তেওঁলোকে যেতিয়া শাসনত আহিব শাসনত অহাৰ আগে ক'ব যে কোচ ৰাজবংশীসকলক জনজাতি কৰিব। কমতাপুৰ কথা আহিলে কমতাপুৰ মানে দিব এনেকুৱা ধৰণৰ আবুৱা কথা কয় তেখেতসকলে আৰু যেতিয়া শাসন অধিষ্ঠ হয় তেখেতসকলে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কথা পাহৰি যায়। আৰু আমাৰ OBC আমাৰ আছে OBCৰ আমাৰ খেলিমেলি আমাৰ কোচ ৰাজবংশীসকলৰ যি চিনাক্তকৰণ কৰিব লাগে OBCৰ চাৰ্টিফিকেট দিয়াৰ যিটো আমাৰ খেলিমেলি এই খেলিমেলিটো দূৰ কৰিব লাগে আৰু সেই যিবিলাক চিনাক্তকৰণ আমাৰ সন্মিলনীক আমাৰ দায়িত্ব দিব লাগে। আমাৰ ৰূপহী বিমানবন্দৰৰ নাম সেইটো আমাৰ ৰূপহী বিমানবন্দৰৰ নাম থাকিব লাগে সেইটো বাহাল ৰাখিব লাগে আৰু আমাৰ যি আমাৰ ৰাভা হাছং BTAD ট্ৰাইবেল এৰিয়াত আমাৰ যি কোচ ৰাজবংশীসকল জনজাতি আছে তেখেতসকলৰ ভূমি সুৰক্ষা আৰু ৰাজনৈতিক অধিকাৰ যাতে সুনিশ্চিতভাৱে থাকে সেই দাবীত আমি আজি ইয়াত ধৰ্ণা কাৰ্যসূচী দিছোঁ আৰু আগন্তুক যদি 2026 আগে যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰে তেতিয়াহ'লে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আমি বিজেপি চৰকাৰক দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901